ৰহা আঞ্চলিক ছাত্ৰ সন্থা আৰু তিৱা ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান ৰহা আঞ্চলিক ছাত্ৰ সন্থা আৰু তিৱা ছাত্ৰ সন্থাই সোমবাৰে ৰহা সমজিলা আয়ুক্তৰ ৰহা ৰাজচক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠৰ কাষতে ৱাইন শ্বপ আৰু বাৰ খোলাৰ প্ৰস্তুতি চলাই থকা হৈছে। তাৰ বিৰোধিতা কৰি বিদ্যালয়ৰ কাষত ৱাইন শ্বপ আৰু বাৰ স্থাপন কৰিবলৈ নিদিয়াৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই তেওঁলোকে আমাক জনোৱা অনুসৰি এই দাবী যদি মানি নলয় ৰহা অঞ্চলৰ বিভিন্ন সংগঠন মিলি আন্দোলন কৰিবলৈ বাধ্য হ'ব। উক্ত কাৰ্যসূচীত ৰহা আঞ্চলিক তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং সভাপতি দীপ সিং ডেকাৰছা সম্পাদক থানেশ্বৰ দেউৰীৰ লগতে ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কুমাৰ কাকতি সম্পাদক ভাৰত বৰুৱা আৰু সংগঠনৰ সদস্যসকল উপস্থিত থাকে। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞা ৰিপৰ্ট MK নিউজ। ৰহাখন এখন সমজিলা আছে, এখন পৌৰসভাৰ আছে, কিন্তু পৌৰসভা থাকিবলগীয়া ৰহাখন আচলতে বৈশিষ্ট্য নহয়। এইখন আচলতে সমগ্ৰ গ্ৰাম্য জীৱন, তথাপিও পৌৰসভা হিচাপে স্বীকৃতি দিয়ে আজি বহুটা বছৰ হ'ল। কিন্তু এই অতিকৈ পিছপৰা শ্ৰেণী, অতিকৈ পিছপৰা মানুহখিনি ৰহা অঞ্চলত বসবাস কৰে আৰু এই বসবাস কৰা মানুহখিনি অঞ্চলত কিছু সমাজক অনিষ্ট কৰিব পৰা ব্যৱসায় কিছুমানে গা কৰি উঠা দেখা গৈছে। বিগত সময়তো এনেকুৱা কিছু ব্যৱসায়ী গা কৰি উঠিছিল যিটো মাদক দ্ৰব্য সেৱন। মুকলিকৈ ৰহাত এখন ৱাইন শ্বপ এণ্ড বাৰ, এখন ৰেষ্টুৰেণ্ট খুলিবৰ কাৰণে যা যোগাৰ কৰি আছে নেশ্যনেল হাইৱেৰ নিচেই কাষতে। গতিকে আমি বিগত সময়তো তেনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্ট বা বাৰ খুলিবৰ কাৰণে আমি বাধা কৰি আহিছোঁ, প্ৰতিবাদ কৰি আহিছোঁ, তাৰ প্ৰতিক্ৰিয়া ব্যক্তও কৰিছোঁ আৰু আজিও আমি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব খুজিছোঁ। ৰহাৰ নিজে কাষতেই উত্তৰ দিশত নেশ্যনেল হাইৱে নিচেই সমীপতে এখন বিদ্যালয়, এখন হাইস্কুলৰ ওচৰতেই মাত্ৰ 30 মিটাৰ 200 মিটাৰ হ'ব মাত্ৰ। এনেকুৱা এটা হেৰিত তেখেতলোকে ইতিমধ্যে এখন বাৰ খুলিব খুজিছে। গতিকে বাৰখন খুলিবলৈ দিয়াৰ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া স্বৰূপে আজি আমি সমজিলাৰ আয়ুক্তক দিছোঁ এই বিষয়টো যাতে বাতিল কৰে আৰু চক্ৰ বিষয়াক আমি ইতিমধ্যে এই বিষয়ে অৱগত কৰি আমি সদৌ ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা আমি সকলোৱে আজি ইস্তফা পত্ৰ প্ৰদান কৰিছোঁ। ইয়াৰ জৰিয়তে তেখেতসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতসকলে যাৱতীয় যি ব্যৱস্থা ইতিমধ্যে অনুমোদনেই হওক বা যাৱতীয় ব্যৱস্থাখিনি বাতিল কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু অন্যথাই আমি জাতীয় সংগঠনসমূহে তিৱা ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাই আমি তেখেতসকলক যি বাৰ বন্ধ কৰিবৰ কাৰণে আমি সাজু থাকিম। এই ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা আঞ্চলিক তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি আহি ৰহা সমজিলা আয়ুক্ত আৰু ৰহা চক্ৰ বিষয়া মহোদয়ৰ কাৰ্যালয়ত আমি আহিলোঁ আৰু আমি যৌথভাৱে এইটোৱে আহ্বান কৰিছোঁ যে ৰহা পণ্ডিত গোপীনাথ বৰদলৈ স্কুলৰ সমীপত এখন ৱাইন শ্বপ আৰু বাৰ নতুনকৈ প্ৰতিষ্ঠা কৰিব বিচাৰিছে তেজপুৰৰ জনৈক এজন ব্যৱসায়ীয়ে। আমি ইতিমধ্যে প্ৰশাসনক দি দিছোঁ। প্ৰশাসনৰ নিয়মতেওতো ইমান ওচৰত এখন বাৰ বা ৱাইন শ্বপ প্ৰতিষ্ঠা কৰিব নোৱাৰে। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও এই তেজপুৰৰ ব্যৱসায়ীজনক আমি এটা কথাই জনাব বিচাৰোঁ যে ৰহা আঞ্চলিক ছাত্ৰ সন্থা হওক, ৰহা আঞ্চলিক তিৱা ছাত্ৰ সন্থাই কোনো কাৰণত ৱাইন শ্বপ আৰু বাৰ ৰহাত বহিব নিদিয়ে আৰু এই বহি খোৱাৰ মদৰ যিটো বহি খোৱাৰ ব্যৱস্থা কৰিব বিচাৰিছে তাৰ আমি সম্পূৰ্ণ বিৰোধী আৰু কোনো কাৰণত আমি ৰহাত এই বাৰখন প্ৰতিষ্ঠা হ'ব নিদিওঁ। আৰু তেওঁ এইটো জানি থোৱাটো ভাল আৰু তেওঁ অন্য কোনোবা জেগাত তেওঁ খুলিব পাৰে, কিন্তু আমাৰ পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠৰ সমীপত আমি কোনো কাৰণত নতুনকৈ বাৰ আৰু ৰেষ্টুৰেণ্ট প্ৰতিষ্ঠা কৰিব নিদিওঁ।